হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ইলেক্টিভ জিঅ'গ্ৰাফী ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। এখন 2024ৰ হয়। ইয়াতে তোমালোকৰ MCQখিনি ছল্ভ কৰি দিছোঁ। 1 নম্বৰ প্ৰশ্নটো আছে, তলৰ কোনটো এটা বাহ্যিক শক্তি নহয়? বতাহ, হিমবাহ, সমুদ্ৰ, ঢৌ, ভূমিকম্প। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 ভূমিকম্প। বি নম্বৰটো আছে, তলৰ কোনটো হিমবাহে গঠন কৰা ক্ষয়জনিত ভূ অৱয়ব? 1 এস্কাৰ, 2 ড্ৰামলিন, 3 শৃংগ, 4 কেম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 শৃংগ। চি নম্বৰটো আছে, আফ্ৰিকা মহাদেশৰ আয়তন অনুসৰি বৃহৎ দেশখন হ'ল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 চুডান। ডি নম্বৰ প্ৰশ্নটো আছে, পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতশাৰী হ'ল? এণ্ডিছ, হিমালয়, ৰকি, আপেলেচিয়ান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ এণ্ডিছ। ই নম্বৰটো আছে, ভূস্তৰৰ কিমান শতাংশ মাটিয়ে আগুৰি আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 29%। এফ নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনবিধ গ্ৰীণহাউছ গেছ নহয়? 1 মিথেন, 2 কাৰ্বন ডাই অক্সাইড, 3 নাইট্ৰাছ অক্সাইড, 4 ছালফাৰ ডাই অক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 ছালফাৰ ডাই অক্সাইড। বাকী কুৱেশ্যনখিনি তোমালোকে নিজে চাই যাবা।